নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 2ৰ পৰা আমি 20টা এমসিকিউ আলোচনা কৰিবলৈ ওলাইছো আহাচোন আমি কোৱেশ্চনখিনিলৈ যাওঁ চেপ্টাৰটোৰ নাম আছিল আমাৰ এটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা চলকযুক্ত আমাৰ ৰৈখিক সমীকৰণ আছিল চেপ্টাৰটোৰ নাম আমি প্ৰথম কোৱেশ্চনটোলৈ আহিছো যে প্ৰথম কোৱেশ্চনটো দিছিল যে ৰৈখিক সমীকৰণৰ সৰ্বোচ্চ ঘাত কিমান আমাৰ ৰৈখিক সমীকৰণৰ সৰ্বোচ্চ ঘাত হ'বগৈ 1 মনত ৰাখিবা তোমালোকৰ ৰৈখিক সমীকৰণবোৰৰ সৰ্বোচ্চ ঘাতটো হ'বগে 1 যে 2 নম্বৰ কোৱেশ্চনটো আছিল -x² yz ৰাশিটোত x² yz ৰ সহগ কিমান x² মানে আমাৰ ৰাশিটো দিয়া আছিল -x² yz ইয়াৰ পৰা x² yz ৰ সহগ হৈছে ইয়াৰ পৰা x² yz টো তুমি যদি অতৰাই দিয়া এখিনি গোটেইখিনি নোহোৱা কৰি দিলে আমাৰ পামগে কিমান আমি মাইনাস ডাল পাম আমি গোটেই মাইনাস ডালটো লিখিব নোৱাৰো গতিকে আমি -1 হিচাপে লিখিব পাৰিম গতিকে আমাৰ এনসাৰটো হ'ব -1 এইবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল এনে ধৰণৰ 2x - 3 = 4 ৰাশিটোত সমাধান 4 হয়নে তোমাক কৈছে ইয়াৰ সমাধান 4 হয়নে আমি কি কৰিছো নহয় বুলি লিখিছো কিয়নো আমি কৰি চাম 2x - 3 = আমি 4 টো কোৱেশ্চনটোকে লিখি লৈছো 2x টো আমি কি কৰিছো বাওঁহাতে ৰাখিছো 3 টো যদি আমাৰ সোঁহাতে লৈ যাও 4 + 3 হৈ যাব 4 + 3 মানে হল 7 x = 2 আৰু x টো আমাৰ ইয়াতে পূৰণ হৈ আছিল 2 টো যদি সোঁহাতে যায় আমাৰ কি হ'বগে হৰণ হ'ব 7/2 আমি x ৰ ভ্যালু 7/2 হে পাম এতিয়া আমি 4 নে পাম গতিকে এনসাৰটো হ'ব নহয় এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো আছিল এনে ধৰণৰ x ৰ কি মানে তলৰ সমীকৰণটো সিদ্ধ কৰে কৈছে x ৰ কি মানে তলৰ সমীকৰণটো সিদ্ধ কৰে তো ইয়াতে আমি x ৰ ভ্যালুটো উলাই চালে গম পাম যে বা x ৰ ভ্যালুটো আমি x ৰ জাগাত আমি 7 - 6 6 আৰু 13 বহাই চালেও গম পাম আমি তাতকে বেটাৰ আমি কি কৰিম x ৰ ভ্যালুটো উলাই চাম তো ইয়াতে আমি 3x টো ৰাখো 5 টো যদি ইফালে যায় আমাৰ 18 হ'ব x = 18/3 18/3 মানে হ'বগে আমাৰ 6 আমি এমসিকিউ বোৰ যিমান পাৰো শৰ্টত কৰিবলৈ চেষ্টা কৰিম যাতে আমাৰ সময় কম লাগে এতিয়া আমি ইয়াতে এনসাৰটো হ'বগে -3 কোৱেশ্চন নম্বৰ 5 লৈ আহিছো তলৰ কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ ইয়াত কৈছে তলৰ কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'বলৈ হলে ঘাত আমাৰ কি হ'ব লাগিব 1 হ'ব লাগিব আমি প্ৰথম কোৱেশ্চনটোত পাই আছিলো ঘাত আমি কোন বুলি কওঁ এইবোৰক কওঁ এইবোৰক আমি ঘাত কওঁ ইয়াতে ঘাত চাম ইয়াত 2 আছে গতিকে ই হ'ব নোৱাৰে ইয়াতে আমাৰ 3 আছে ইও হ'ব নোৱাৰে আৰু ইয়াতে ৰোড অভাৰ x আছে ৰোড অভাৰ x টো ৰোড ডাল যদি আমি অতৰাই দিও 1/2 হৈ যাব = 5 তো এটো হ'ব নোৱাৰে গতিকে আমাৰ অপচন নম্বৰ 3 হ'ব আমাৰ শুদ্ধ উত্তৰ কিয়নো এৰ x ৰ ওপৰত 1 আছে একো নাই মানে 1 আছে 1 বুলি ধৰিব লাগে গতিকে এটা চলকযুক্ত ৰৈখিক সমীকৰণটো হ'ব 2x - 3 = 7 এইবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আছিল এনে ধৰণৰ x = -3 তলৰ কোনটো সমীকৰণৰ সমাধান ইয়াত সমীকৰণ আমাৰ 4টা সমীকৰণ দিয়া আছে x = -3 টো কোনটো সমীকৰণৰ এটা সমাধান হ'ব 0 থাকিব দেই এটো আমাৰ 0 হয় ইয়াতে -3 কৈছে ইয়াতে আমি যদি মুখতে কৰি চাও 2x টো যদি আমি বাওঁহাতে ৰাখো 6 টো যদি ইফালে যায় কি হ'ব -6 মানে এনেকুৱা হ'ব 2x = -6 তো x = -6/2 = -3 এটো যেনে লাগিছে বাৰু আৰু ইয়াতে কি হৈছে ইয়াতো 3x = 9 তো ইফালে গলে -9 x = -9/3 ইয়াতো -3 হৈছে এটো অপচনো হয় আৰু 2 নম্বৰটো কৈছে x = 3 যদি ইফালে আহে এটো -3 হয় আৰু x = যদি আমাৰ এটো ইফালে যায় x = কি হ'বগৈ 3 এটো হে নহয় মানে আমাৰ ইয়াতে তিনটা অপচন হয় 1 2 আৰু 3 4 টো হয় আমাৰ 3 টো নহয় আমাৰ কোৱেশ্চনটো হ'ব লাগিছিল এনেকুৱা x = -3 তলৰ কোনটো সমীকৰণৰ সমাধান নহয় হ'ব লাগিছিল
গতিকে যদি আমাক নহয় বুলি কয় আমি অপচন নাম্বাৰ কি কম 3 টো কম এবাৰ আহিছো আমি কোৱেশ্চন নাম্বাৰ 7 লৈ কোৱেশ্চন নাম্বাৰ 7 টো আছে এনে ধৰণৰ এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধানৰ সংখ্যা আমি এটা চলকযুক্ত ৰৈখিক সমীকৰণ যদি সমাধান কৰো সদায় আমি এটা সমাধানৰ সংখ্যা এটাই পাম কোৱেশ্চন নাম্বাৰ 8 7x + 3 = 2x + 18 সমীকৰণটো সিদ্ধ কৰিব যেতিয়া ইয়াতো আমি কি কৰিম সিদ্ধ কেতিয়া কৰিব যেতিয়া আমি x ৰ ভ্যালুটো উলাই দিম x ৰ ভ্যালু আমি কেনেকৈ উলাম 7x + 3 = 2x + 18 এতিয়া আমি মুখতে কৰিবলৈ চেষ্টা কৰিম 2x যদি আমি ইফালে আহো মাইনাস হ'ব 7x ৰ পৰা 2x গলে 5x 3 যদি আমি ইফালে লৈ আহো মাইনাস হ'ব 18 ৰ পৰা 3 গলে 15 তো x = 5 ৰে 15 ডিভাইড কৰিলে 3 আমাৰ এনসাৰটো হ'বগে 1 এবাৰ আমি আহিছো কোৱেশ্চন নাম্বাৰ 9 লৈ তলৰ কোনটো ৰৈখিক সমীকৰণ নহয় বুলি কৈছে কোনটো নহয় এটা 3 আছে x ৰ ওপৰত আমি সামনে x ৰ ওপৰত 1 থাকিলে হেবোৰ হয় x ৰ ওপৰত একো নাই মানে 1 আছে হয় ইয়াতো x ৰ ওপৰত 1 আছে ইয়াতো x ৰ ওপৰত হয় এটো ইয়াতে 2x x ৰ ওপৰত 1 আছে এটো হয় কিন্তু ইয়াত x ৰ ওপৰত আমাৰ কি আছে পাৱাৰটো 2 হৈ আছে গতিকে আমাৰ অপচন নম্বৰ 3 টো শুদ্ধ হ'ব কোনো নহয় খুদিছে গতিকে 3 হ'ব তো কোৱেশ্চন নম্বৰ 10 লৈ আহিছো কোৱেশ্চন নম্বৰ 10 টো আছে এনে ধৰণৰ যদি 2x - 3 = 7 তেন্তে x = ইয়াতো আমি x ৰ ভ্যালুটোৱে উলাই দিম 2x - 3 = 7 মুখতে আমি কৰিবলৈ চেষ্টা কৰিম 2x টো ৰাখি 3 টো যদি ইফালে যায় কি হ'বগে 7 + 3 মানে 10 হ'ব তো x = 10/2 মানে হ'বগে 5 আমাৰ অপচন নম্বৰ 3 টো হ'বগে শুদ্ধ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 11 লৈ কোৱেশ্চন নম্বৰ 11 টো আছিল এনে ধৰণৰ 4x - 5 ৰ লগত কি যোগ কৰিলে 2x + 7 পাম এই অংকটো বুজিবৰ কাৰণে মই এটা এক্সাম্পল দিছো তোমালোকক যদি আমি কওঁ 2 ৰ লগত কিমান যোগ কৰিলে 5 পাম আমি পটকে কৈ দিব পাৰো কিয়নো ইয়াত পটককে তোমালোকৰ মনলৈ আহিব যে 3 এই 3 টো আমি কেনেকৈ উলালো বাৰু এই 3 টো উলাবলৈ কাৰণে আমি মুঠটোৰ পৰা 2 টো মাইনাস কৰিলো তো 5 - 2 আমি 3 পাইছো ইয়াতো তেনেকৈ এই কোৱেশ্চনটো যদি আমি এনেকৈ যদি কম্পেয়াৰ কৰো 4x - 5 ৰ লগত কি প্লাস কৰিলে আমি কি 2x + 7 পাম ইয়াতো আমি কি কৰিম এটো উলাব দিছে গতিকে আমি এই 2x + 7 ৰ পৰা 4x - 5 টো মাইনাস কৰি দিম গতিকে 2x + 7 - 4x - 5 2x + 7 টো ইয়াত থাকিবই 4x মাইনাসে মাইনাসে হৈ যাবগৈ 5 তো ইয়াত আমি মুখতে কৰিম ইয়াতে 4x মাইনাসত আছিল 2x প্লাসত গতিকে মাইনাসত বেছি এটা বেছি 2x 7 প্লাসত 5 প্লাসত মুঠতে ইমান প্লাসত 12 প্লাসত গতিকে আমাৰ অপচন নম্বৰ 1 টোৱে হৈ যাবগে শুদ্ধ উত্তৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 12 লৈ এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হিটো এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হিটো চলক এটা হ'ব লাগিব ইয়াত আমি চলক দেখিছো যে x আছে y আছে এটো হ'বই নোৱাৰে দুটা চলক আছে ইয়াতে আমাৰ এটা চলক হয় কিন্তু ৰৈখিক সমীকৰণ বুলি কৈছে ৰৈখিক বুলি ক'লে তোমালোকে মনত ৰাখিবা যে পাৱাৰ 1 তো ইয়াত আমাৰ পাৱাৰটো 2 হৈ আছে গতিকে ইও হ'ব নোৱাৰে আৰু ইয়াত এটাও নহয় ইয়াত কি আছে আমাৰ 1 আছে গতিকে এটোৱে হ'বগে আমাৰ শুদ্ধ উত্তৰ আৰু বহুত ইম্পৰ্টেন্ট আমি ৰৈখিক এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হিটো আমি এনেকুৱা ধৰণে পাওঁ ax + b = 0 তো এৰ জায়গাত যিকোনো সংখ্যা হ'ব পাৰে বিৰ জায়গাতো যিকোনো সংখ্যা হ'ব পাৰে এতিয়া আমি কোৱেশ্চন নম্বৰ আহিছো 13 লৈ কৈছে 13 টো kx + 3 = 7 সমীকৰণটোত x = 2 হলে k এৰ মান সুধিছে ইয়াতে আমাৰ সমীকৰণটো আমি বনাই লম kx + 3 = 7 ইয়াতে x ৰ ভ্যালু আমাৰ 2 দিয়া আছে গতিকে k * 2 + 3 = 7 গতিকে ইয়াতে হ'ব 2k আমি যদি 3 টো সোঁহাতে লৈ যাওঁ 7 ৰ পৰা 3 মাইনাস হ'ব মানে 4 হ'ব তো k = 4/2 মানে 2 হ'ব এনসাৰটো হ'বগে আমাৰ 2 এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 14 লৈ কোৱেশ্চন নম্বৰ 14 টো কি দিয়া আছে x/4 = 3 হলে x ৰ ভ্যালু কৰিছে এটো বহুত ইজি কোৱেশ্চন x/4 = 3 আমি জানো যে এই 3 টোৰ তলত সদায় এটা 1 থাকে গতিকে আমি ইয়াতে বৰ্জ্য গুণন কৰি দিম x টোৰ লগত 1 টো মাল্টিপ্লাই কৰিলে x হ'ব আৰু 4 টোৰ লগত 3 পূৰণ কৰিলে 12 আমাৰ এনসাৰ হ'বগে 12
এবাৰ আহিছে আমি কুৱেশ্যন নম্বৰ 15 লৈ কুৱেশ্যন নম্বৰ 15 টো যে দিয়া আছিল x - 1/2 is equal to 1/3 ইয়াতে আমি x ৰ ভ্যালু খুদিছিলে গতিকে আমি লিখি লম x equal to x minus is equal 1/2 is equal to 1/3 তেতিয়া আমি কি কৰিম -1/2 যদি আমি হিফালে লৈ যাও কোহাতে লৈ গলে 1/2 হবগে পজিটিভত 2 আৰু 3 এলচিএম ললে আমাৰ 6 হ'ব লখাগু ললে 6 হ'ব 3 এ 2 ডিভাইড 6 ক ডিভাইড কৰিলে 2 হ'ব 2 1 দা 2 2 ৰে 6 ক ডিভাইড কৰিলে 3 3 1 দা 3 আমাৰ 5/6 হ'ব এনসাৰটো হৈ যাবগে আমাৰ 5/6 এবাৰ আমি আহিছো কুৱেশ্যন নম্বৰ 16 লৈ কুৱেশ্যন নম্বৰ 16 টো আছিল এনে ধৰণৰ তলৰ কোনটো ৰৈখিক সমীকৰণ নহয় তোমাক কোনটো নহয় বুলি কৈছে আমি পাৱাৰবোৰ চাম x ৰ ওপৰত 1 আছে ইয়াতো 1 আছে ইয়াতো 1 আছে তিনটা হয় নহয় হবগে এটো কান x ৰ ওপৰত 2 আছে এবাৰ আমি আহিছো কুৱেশ্যন নম্বৰ 17 লৈ x ৰ কিমান যোগ কৰিলে 10 পোৱা যাব x ৰ লগত আছিলে x ৰ লগত কিমান যোগ কৰিলে 10 পোৱা যাব আমাক খুদিছে x ৰ লগত x ৰ লগত কিমান যোগ কৰিলে 10 পোৱা যাব বুলি খুদিছে গতিকে x ৰ লগত আমি যদি কিবা এটা সংখ্যা যোগ কৰো 10 পাম কিমান যোগ কৰিলে পাম আমি অপচনটো হবগে কি আমি মুঠটোৰ পৰা এটো উলিয়াবৰ কাৰণে আমি কি কৰিম 10 ৰ পৰা আমি x মাইনাস কৰিম গতিকে আমাৰ অপচনটো হবগৈ 10 minus x 18 নম্বৰ কোৱেশ্চন আছে x ৰ কি মানে 7x equal to 35 সমীকৰণটো সিদ্ধ কৰে কিন্তু x একদম ইজি আমি x ৰ ভ্যালুটো উলাই দিম x equal to 75 7x equal to 35 x equal to 7 এ 35 ক যদি আমি ডিভাইড কৰো 5 পাম অপচন নম্বৰ 2 Question number 19 টোৰ পৰা আমাৰ কি ওলাব আছে যদি 19m/10 is -1 is equal to 9 হয় তেন্তে m equal to আমাৰ কিমান হ'ব আমাৰ অপচনটো দিয়া আছে 19m/9 কোৱেশ্চনটো দিয়া আছে 90m/10 -1 equal to 9 ইয়াতে আমি কি কৰো আমি কৰিয়ে দিছো ইয়াতে তলৰ ফালে আমাৰ কৰা হৈ আছে 90m এটো আমাৰ কোৱেশ্চনটো দিয়া আছিল 1 টো যদি আমি ইফালে লৈ যাও প্লাস হৈ যাব 9 + 1 90m/10 টো থাকিব 10 হৈ যাব ইফালে 9 + 1 10 আমি পৰ্যগুণন কৰিছো 90m ৰ লগত 1 মাল্টিপ্লাই কৰিলে 90m 10 ৰ লগত 10 মাল্টিপ্লাই কৰিলে 100 তো m = 90 ৰে 100 ক ডিভাইড কৰিছো আমি কিমান পালো 0 0 কাটিছো 10/9 গতিকে আমাৰ অপচনটো হবগে 10/9 10/9 মানে আমাৰ অপচন হবগে 2 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 20 লৈ কোৱেশ্চন নম্বৰ 20 দিয়া আছে যদি 3 whole into f minus 3 is equal to 5 whole into 2f plus 1 তেন্তে f ৰ মান আমাক খুদিছিলে আমি কোৱেশ্চনটো প্ৰথমতে লিখি লৈছো ইয়াতে আমি 3 টো মাল্টিপ্লাই কৰি দিম 3f minus 3 3 দা 9 5 to the 10f plus 5 on the 5 এতিয়া আমি কি কৰিম f বোৰ এটা সাইডে লৈ আহিম 3f 10f টো যদি আমি ইফালে লৈ আহো -10f হ'ব 5 আছে 9 টো যদি আমি কোহাতে লৈ আহো 9 + 5 + 9 হ'ব ইয়াতে আমি পামগে -7f আৰু ইয়াতে পামগে আমি 14 তো f equal to 14/7 মাইনাস আল উপৰ দিলো 7 এ টোক ডিভাইড কৰিলে -2 আৰু অপচন নম্বৰ এ হৈ যাব আমাৰ শুদ্ধ উত্তৰ তো আজি আমি এই 20টা কোৱেশ্চনে আলোচনা কৰিলো তোমালোকে এক্সামত এনেকুৱা ধৰণৰ হবহু কোৱেশ্চন নেপালেও কিন্তু এনেকুৱা মেথডৰে কিছু কোৱেশ্চন হয়তো দেখিবলৈ পাবা আৰু এই কোৱেশ্চনখিনি আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনবোৰ চাই পেলাই লোৱা হৈছিলে কাৰণ ইয়াৰ আগৰ এক্সামবোৰতো এনেকুৱা ধৰণৰ কোৱেশ্চন আহা দেখা গৈছিলে গতিকে আমি এই 20টা কোৱেশ্চন তেনেকুৱাকৈ ৰাখিবলৈ চেষ্টা কৰিছিলো আৰু তোমালোকে যদি এই 20টা কোৱেশ্চন ভালদৰে বুজি পাইছা মই আশা কৰো তোমালোকৰ এক্সামবোৰত অহা কোৱেশ্চনখিনিও তোমালোকে পাৰিবা তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে শেয়াৰ কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ